everyone, welcome to Scordemy. Myself Diksha Das, and today I am going to teach you a very interesting topic. So aaj ami ki pohim tumalke swad walke class 12 or Cold War kohatu pohisai sobe political science ot. So Cold War ki hoisile, Cold War ketia start hoisile, jetia Second World War hek hoisile, okay? Second World War ketia hek hoisile 1945. So 1945 ot start hoisil Cold War. Kintu Cold War kar majot hoisile USA and USSR because they were the major superpowers, okay? So Allied powers jetia jikisile Axis powers hari goisile. So Allied powers ot asile USA, USSR, UK, France, okay? So yar majot ki hol USA and USSR were the two main strong economic powers. So ei duta country ahi gol superpowers hisabe emerge hol. So aji amar topic to hol emergence of two power blocks. So jetia power blocks buli huna poa, so power blocks mane ki the superpowers USA or USSR, okay? So don't get confused. So eta ki hoisile USA ahi gol, USSR ahi gol. So duita power ki korisil nijor influence to spread koribo try kori asile, okay? Cold War asile, so eneko war to nohoy, kintu militarily hog ba financially hog, economically hog, duita power ki korisil strong hobole try korisil. So eneko bostu kisuman asile je USA jetia gom paisile je USSR kiba industry growth hoise, economic growth hoise. So USA try korisile nijor growth anibo karone, ba USSR jetia gom paisil je USA military power to strong hoya hise, navy strength besi bari goise. So USSR try korisil nijor keneke strength borham. ঠিক আছে কিন্তু ইয়াৰ মাজত এটা কথা আছিল যে কোল্ড ৱাৰ ইট ওয়াজ নট অনলি আ মিলিটাৰী কনফ্লিক্ট অকল ব্যালেন্স অফ পাৱাৰ বা কনফ্ৰন্টেশনছ এইবোৰৰ একো কনফ্লিক্ট নাছিলে ইট ওয়াজ মোৰ দেন ডেট সো কোল্ড ৱাৰ কি আছিলে ইট ওয়াজ এন আইডিওলজিক্যাল কনফ্লিক্ট বুজি পাইছা সো ইউএসএছৰ আইডিওলজি কি আছিলে লিবাৰেল ডেমোক্ৰেসি ওকে লিবাৰেল ক্যাপিটালিষ্ট ডেমোক্ৰেসি আৰু আনফালে ইউএসএছৰ আইডিওলজি আছিলে কমিউনিজম সো কমিউনিজমৰ ক্যাপিটালিজম তোমালকেটো বুজি পাইছাই সাগে কমিউনিজমত কি হয় কমিউনিজমত স্টেটে গুটে ওয়েলথ প্ৰপাৰ্টি যিমান আছে স্টেটে ওন কৰে ওকে এন্ড देयर आर नो প্ৰাইভেট এসেটস কিন্তু ইউএসএ কি ফলো কৰিছিলে ডেমোক্ৰেসি ফলো কৰিছিলে লিবাৰেল ডেমোক্ৰেসি সো তাত কি হয় যে প্ৰাইভেট এসেটস থাকে আৰু যোনবোৰ প্ৰপাৰ্টি হয় মেইনলি প্ৰাইভেট কোম্পানিজ বুৰে কি কৰে ওন কৰে সো স্টেটত তাৰ ইমান ইন্টাৰভেনশন নাথাকে দিস ওয়াজ দ্য মেইন ডিফাৰেন্স অফ আইডিওলজিজ বিটুইন ইউএসএ এন্ড ইউএসএছআৰ বুজি পাইছা এতিয়া লোকে সো দিস ওয়াজ দ্য এমার্জেন্স অফ টু পাৱাৰ ব্লকস এতিয়া সোয়া আমি পঢ়ি আছো নেটোৰ কথা ওকে নৰ্থ এটলান্টিক ট্ৰিটি অৰ্গানাইজেশ্যন সো নেটো কথা তোমালকে এতিয়া ৰিসেন্ট নিউজবোৰ শুনিছা ৰাছিয়া ইউক্ৰেনৰ যোনবোৰ ক্ৰাইসিস হৈ আছে নেটোৰ ৰোল কি নেটোৱে কি ইন্টাৰভেনশন কৰিছে সো নেটো একচুয়ালি হয় কি এতিয়া সোয়া তোমাৰ যেতিয়া এটা আইডিওলজি হয় তোমাৰ আইডিওলজিটো মানুহৰ মাজত কেনেকৈ নিবা যে তুমি এটো শেয়াৰ কৰিবা থ্ৰু পিপল এতিয়া আমাৰ যোনবোৰ সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম আছে যেনেকৈ ফেসবুক ইনষ্টা তুমি যেতিয়া কিবা এটা কথা ক'ব বিচাৰা যদি কাৰোবাক জনাব বিচাৰা তে তুমি কি কৰা লাইভ আহা বা তুমি কিবা ভিডিও শেয়াৰ কৰা সো সেই ভিডিওটো কি হয় ভিডিওটো মানুহে শেয়াৰ কৰে লাইক কৰে কমেন্ট কৰে ঠিক আছে তাৰ পাছত তোমাৰ যোনখিনি থটস হয় তুমি যোনখিনি ক'লা সেই কথাটো মানুহে গম পায় সো আইডিওলজি এনেকুৱা এটা বস্তু আছিলে ইউএসএ আৰু ইউএসএছআৰ নিজৰ আইডিওলজিজখিনি মানুহৰ মাজত আনিব বিচাৰিছিল ওকে অকল মিলিটাৰীলি ষ্ট্ৰং হলেতো নহব তোমাৰ কি হ'ব তোমাৰ আইডিওলজিটো মানুহে গম পাব লাগিব বাকি কান্ট্ৰিজ বুৰেও জানিব লাগিব সো ইউএসএ কি কৰিছিল এটা অৰ্গানাইজেশ্যন ফৰ্ম কৰিছিল কোনটো অৰ্গানাইজেশ্যন ফৰ্ম কৰিছিলে নৰ্থ এটলান্টিক ট্ৰিটি অৰ্গানাইজেশ্যন ওকে আৰু এটো ফৰ্ম হৈছিলে কৰ পৰা সোয়া ওয়াশিংটন ট্ৰিটি পৰা ওকে ওয়াশিংটন ট্ৰিটি কেতিয়া ফৰ্ম হৈছিল 1949ত So 1949 Washington Treaty পৰা ফৰ্ম হল নৰ্থ এটলান্টিক ট্ৰিটি অৰ্গানাইজেশ্যন দ্যাট ইজ নেটো এটো ফুল ফৰ্মটো ভালকে মন ৰাখিবা তোমালোকৰ পৰীক্ষাত বহুত কামত আহিব বিকজ নেটো এই অৰ্গানাইজেশ্যনটো ইটস আ ভেৰি ইম্পৰ্টেন্ট পাৰ্ট অফ ইউএসএ মন ৰাখিবা ওকে সো এটা আমি ক'ত আছিলো নেটো ঠিক আছে So it was the Western Alliance was formed into an organization. Western Alliance mane ki? Europe main conflict hoy asile, main jundu Cold War hoy asile in Europe. So Europe jundu western part asile, western part to kar asile USA and eastern countries bur kar fale asile USSR. So the Western Alliance buli koa hoisile, it was formed into an organization which was known as NATO. Ketia form hoisile 1949. Initial number of countries 12খন countryয়ে form কৰিছিলে একেলগে join হৈ পেলাই নেটো form হৈছিল and at present there are 30 countries okay remember this এইবোৰ মানে basic details হয়
Principal function to SWA to safeguard the allies' freedom and security by political and military means. So NATO যোনটো Washington Treaty পৰা ফৰ্ম হৈছিলে তাৰ যোনটো ক্লজ 5 হয় ক্লজ 5 টোৰ মতে এটা মানে স্টেটমেন্ট আছে যে any attack on either of the member countries means an attack on all of the countries. মানে যিমান মেম্বাৰ কান্ট্ৰিজ আছিলে ধৰি লোৱা ফাৰ্ষ্টত 12খন কান্ট্ৰিজ আছিলে 12খন কান্ট্ৰিজৰ ভিতৰত যদি কোনোবা এখনতো এটেক হয় এটেক কাৰ পৰা হ'ব from Soviet Union ঠিক আছে সো Soviet Union যদি অ্যাটাক কৰে যিকোনো এখন কান্ট্ৰি সো নেটোৰ কাম হল টু সেফগার্ড দ্যাট কান্ট্ৰি from that attack ওকে কাউন্টাৰ অ্যাটাক কৰিবৰ কাৰণে নেটো ফৰ্ম কৰা হৈছিল আৰু অকল এনেকুৱা নহয় যে নেটোই জাস্ট অ্যাটাক কৰে ঠিক আছে But militarily NATO আৰু এটা ৰোল আছিল যে নেটোই যিমান পাৰে ডিসপিউটছবোৰ পিসফুলি সেটেল কৰিব ট্ৰাই কৰে কিন্তু এনেকুৱা যদি সিচুৱেশন ক্ৰিয়েট হয় যত পিসফুলি সেটেল হোৱা নাই তেতিয়া নেটোই কি কৰিব পাৰে ক্ৰাইসিস ম্যানেজমেন্ট ফোর্স ইউজ কৰিব পাৰে according to that clause 5 বুজি পাইছা আৰু পলিটিক্যালি নেটোই কি কৰে পলিটিক্যালি নেটো shares the democratic values to all the member countries so US এর কি আছিল US এর ভ্যালু আছিল ডেমোক্রেসি ঠিক আছে US এ ডেমোক্রেসি ফলো কৰিছিল so নেটোৰ পলিটিক্যাল ৰোল কি আছিল to share those democratic values to all the member countries and to ensure that there is trust and confidence between all the countries and to prevent future conflict বুজি পাইছা so নেটোৰ ৰোল হয় এটো okay this is নেটো গম পাইছা এতিয়া সোৱা তাৰ পাছত আহিলে Warsaw Pact so Warsaw Pact কি হয় নেটো যেতিয়া ফৰ্ম হল ওকে নেটো ফৰ্ম হোৱাৰ পাছত এতিয়া Warsaw Pact ফৰ্ম কৰা হৈছিল কাৰ পৰা সোভিয়েট ইউনিয়নৰ ফালৰ পৰা কাৰণ USA টো ফৰ্ম কৰি দিলে নেটো ঠিক আছে ষ্ট্ৰং এটা অৰ্গানাইজেচন ফৰ্ম হৈ গল so সোভিয়েট ইউনিয়নে কি কৰিব এতিয়া কাউন্টাৰ অ্যাটাক কৰিবলে Warsaw Pact ফৰ্ম হল ওকে so Warsaw Pact টো কোনটো ট্ৰিটি পা ফৰ্ম হল the Warsaw Pact was also known as the Treaty of Friendship Cooperation and Mutual Assistance okay তাৰ পাছত Warsaw Pact নাম হল 1955 ত ফৰ্ম হোৱা হৈছিল the Eastern Alliance was formed into an organization so মই জনেকে কৈছিলো Eastern European যোনবোৰ কান্ট্ৰিজ আছিল হেতক আকৌ কি বুলি কয় সোশ্যালিস্ট কান্ট্রিজ বুলিও কয় বিকজ তেওঁলোকে সোশ্যালিজম ফলো কৰিছিল নট ক্যাপিটালিজম বা ডেমোক্ৰেসি ওকে সো হেই কান্ট্রিজ যোনবোৰ আছিল দে ফৰ্মড an organization known as the Warsaw Pact it was created in 1955 principal function to counter NATO's forces in Europe so Warsaw Pactৰ main function আছিল main role আছিল how to counter NATO forces কাৰণ তাতে হে ৰোলটো কাৰণে হে কামটো কাৰণে ফৰ্ম হোৱা হৈছিল সো বুজি পাইছা Warsaw Pact হল সোভিয়েট ইউনিয়নৰ আৰু নেটো হল USA এণ্ড ইমাৰ্জেন্স অফ টু পাৱাৰ ব্লকছ অকল USA আৰু USSR নবুজাই USA পৰা আৰু কোনটো অৰ্গানাইজেচন ফৰ্ম হৈছিল আৰু USSR পৰা কোনটো অৰ্গানাইজেচন ফৰ্ম হৈছিল এই দুটা হল ইমাৰ্জেন্স অফ ব্লকছ গম পাইছা এতিয়া সোৱা CETO Southeast Asian Treaty Organization 1954 so CETO কি হয় এতিয়া যেনেকৈ নেটো ফৰ্ম হল তাৰপিছত Warsaw Pact ফৰ্ম হল so USA কি কৰিছিল USA আৰু মানে কিছুমান এলায়েন্স মানে বিল্ড কৰিব মন গৈছিল ওকে কাৰণ মানে এনেকুৱা এটা ফাইট হৈ আছিল ন ওয়াৰ হৈ আছিল যোনটো যিকোনো টাইমত এটা হট ওয়াৰ হৈ যাব পাৰে কোল্ড ওয়াৰৰ পৰা গৈ মিসআন্ডাৰস্ট্যান্ডিং হ'ব পাৰে কেতিয়াবা USA মানে ডাউট কৰিব পাৰে যে USSR ওচৰত ইমান নিউক্লিয়াৰ weapons আছে USSR কেতিয়াবা ডাউট কৰিব পাৰে যে USA অ্যাটাক কৰিব নেকি কাৰণ এনেকুৱা মানে কি কৈছিল এটো পিসফুল মানে কিবা টক্স নাছিলে বা একো মানে ডিসকাশন হোৱা নাছিলে এটো ক্ষেত্ৰত সো দুটাৰ মিসআন্ডাৰস্ট্যান্ডিং হ'ব পাৰে সেই কাৰণে ভয় খাইছিল যে হট ওয়াৰ হ'ব পাৰে USA আৰু USSR কি কৰিলে যে কিছুমান এলায়েন্স মানে ফৰ্ম কৰা ষ্টাৰ্ট কৰিলে যোনবোৰ বাকি কান্ট্ৰিজ আছিল বাকি কান্ট্ৰিজবোৰকো নিজৰ এলায়েন্স হলে আনিলে ওকে সো তেতিয়া এটা অৰ্গানাইজেচন ফৰ্ম হল CETO Southeast Asian Treaty Organization 1954 The purpose of the organization was to prevent communism from gaining ground in the region. So US ideology asile capitalism ba democracy ba liberal democracy and USSR asile communism. So USA কি কৰিছিল USA communism মানে যিমান পাৰে communism অটৰাব ট্ৰাই কৰি আছিল okay কাৰণ নিজৰ যোনটো ideology হয় বিচাৰিব ন যে সব কান্ট্ৰিজে এটো আইডিয়োলজি ফলো কৰে কমিউনিজম ফলো কৰে USA কিয় বিচাৰিব সো এটা অৰ্গানাইজেচন ফৰ্ম কৰিলে যোনটো অৰ্গানাইজেচনে সদায় ট্ৰাই কৰিব যে কমিউনিজম কেনেকৈ এন্ড কৰিব পাৰে যোনবোৰ কান্ট্ৰিজে কমিউনিজম ফলো কৰিছে সেই কান্ট্ৰিজবোৰৰ মাইন্ডটো কেনেকৈ চেঞ্জ কৰিব পাৰে যে লিবাৰেল ডেমোক্ৰেসি ফলো কৰিবলৈ ওকে
The United States' main purpose was to curb communist influence, especially from China. So China was a communist country, okay? So China's ki asle ally asle Soviet Union, and they both were communist countries. Aru he time to bahut basic communism spread hoisile. So USA etu fear asil je communism jodi spread hoy, tetia private assets bur, private property ei gutei mane system do naikia hoi jabo. So CITO etu karone form hoa hoisile je jiman pare communism to ki koribo pare, curb koribo pare, mane naikia kori dibo pare. Okay, so this was the purpose of CITO. Now see CENTO, okay? So CENTO eta mane similar organization hoy, Central Treaty Organization, which was created in 1955. So CENTO juntu hoy, CENTO was known as Baghdad Pact initially, okay? So initially Baghdad Pact buli koa hoisile aru mainly Middle East junbur countries ase, Middle East countries burot CENTO try korisil communism to keneke mane tar pora durot rakhe, okay? Because Middle East mane junbur central juni countries asile, he countries khini mane bahut easy asile influence koribo. USA হক USSR হক দুইটাৰ কাৰণে বহুত ইজি আসলে ইনফ্লুয়েন্স কৰিব সো USSR যাতে কমিউনিজম তাৰ আনিব নোৱাৰে হেতু কাৰণে কি ফৰ্ম কৰা হৈছিল CENTO ওকে ইট ওয়াজ ৰিনেমড এজ CENTO ইন 1959 কিন্তু তাৰ পাছত কি হ'ল CITO আৰু CENTO এতিয়া মানে দুইটা অৰ্গানাইজেচনে এক্সিষ্ট নকৰে 1977 বা 79 এনেকুৱা এটা টাইম পিৰিয়ডত দুটা অৰ্গানাইজেচনে কি হৈ গৈছিল ডিসব্যান্ড হৈ গৈছিল আৰু এটো মনত ৰাখিবা যে Warsaw Pact এতিয়া নাই এক্সিষ্ট নকৰে যেনেকে নেটো আছে হেনেকে Warsaw Pact এক্সিষ্ট নকৰে বিকজ সোভিয়েট ইউনিয়ন ডিসইন্টিগ্ৰেট হৈছিল 1991 ত ওকে 1991 ত ডিসইন্টিগ্ৰেট হোৱাৰ পাছত লাহেকে কি হ'ল জুনবোৰ সোশ্যালিস্ট কান্ট্ৰিজ আছিল সোশ্যালিস্ট কান্ট্ৰিজ বুৰে নেটোক জয়েন কৰি ললে কাৰণ সোভিয়েট ইউনিয়ন নাইকিয়া হৈ গ'ল বুজি পাইছা সো সবে মানে বিচাৰিলে যে USA যোনটো অৰ্গানাইজেচন আছে নেটো ফৰ্সেস জয়েন কৰি লও তেতিয়া আমি কি কৰিম এটলিষ্ট এক্সিষ্ট কৰিম আমাৰ এটা মানে এক্সিস্টেন্স থাকিব ওকে আইডেন্টিটি ক্ৰাইসিস নহয় মানে সো অল দা কান্ট্ৰিজ দে জয়েন্ড নেটো কিন্তু কিছুমান কান্ট্ৰিজ আছিল যেনেকে ৰাছিয়া China এই কান্ট্রিজ বুৰে কি কৰিলে এই কান্ট্রিজ বুৰে নতুন এটা অৰ্গানাইজেচন ফৰ্ম কৰিলে Collective Security Treaty Organization which is now known as Shanghai Cooperation Organization okay so etu iman important নহয় তোমালকে পাছৰ ক্লাसेस বোৰ ভালকে পঢ়িবা ইয়াত ইমান মেনশন নাই just remember that Russia এতিয়া যোনটো Shanghai Cooperation Organization আছে তাত Russia India China Turkmenistan Uzbekistan এই কান্ট্রিজ বুৰে মানে ফৰ্ম কৰিছিল আৰু তেওঁলোকে মানে কি কৰিলে USA NATO forces জয়েন নকৰিলে লিবাৰেল বা ডেমোক্ৰেসি এখিনি জয়েন নকৰি পেলে নিজৰ এটা অৰ্গানাইজেচন ফৰ্ম কৰিলে সো দিস ওয়াজ দ্য emergence of two power blocks etu mon rakhiba je duta power block emerge hoa mane etu nubujai je okol USA or USSR emerge hol USA or USSR logot bahut bur organization form hoisile jeneke NATO Warsaw Pact CITO and CENTO thik ase so this was the topic today I hope you enjoyed it I hope you liked it thank you so much